নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি আপোনালোকে আজি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপডেট দিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিম আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা ভালে সংখ্যক এপেণ্টিচিপ ট্ৰেইনিঙৰ কাৰণে নটিফিকেশ্যন আহিছে আজিৰ এই ভিডিঅ'টোত মই ট্ৰেইনিঙৰ সকলো ডিটেইলছ মই আপোনালোকক দেখাই যাম ক'ত আপোনালোকে ট্ৰেইনিং কৰিব পাৰিব কি এলিজিবিলিটি লাগিব এপ্লাই কৰা প্ৰচিডিউৰ কি যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এইখন হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে আপোনালোকে গ'লে এতিয়া যেতিয়া ইণ্ডিয়ান অইল ফৰ ইউত ক্লিক কৰিব তাৰপিছতে ইণ্ডিয়ান অইল কেৰিয়াৰ্ছৰ তলত এই এপেণ্ডিক্স এইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এই নটিফিকেশ্যনখন আহি যাব এই নটিফিকেশ্যনখনত গোটেই ডিটেইলছখিনি দিয়া আছে মই আপোনালোকক দেখাই যাম এইখন ওলাইছে 3 তাৰিখে মানে আজিৰ ডেটতে এইখন ওলাইছে আৰু ইয়াত ক'ত এপেণ্ডিচিপৰ কাৰণে এলিজিবিলিটি আছে সেইখিনি মই গোটেইখিনি আপোনালোকক দেখাই গৈছোঁ প্ৰথমতে মই আপোনালোকক দেখাওঁ গুৱাহাটীত ৰিফাইনেৰীত যিকেইটা ভেকেঞ্চিজ আছে বা যিকেইটা ডিপাৰ্টমেণ্টৰ কাৰণে এপেণ্টিচিপ বিচাৰিছে সেইকেইটাৰ বিষয়ে ইয়াতে টোটেল 114টা আছে মই এতিয়া আপোনালোকক দেখাই যাওঁ কোনকেইটা ট্ৰেডৰ কাৰণে ভেকেঞ্চিজ আছে ইয়াত আছে এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্ট ডিচিপ্লিন কেমিকেলৰ কাৰণে 22টা আছে তাৰপিছতে আছে ট্ৰেড এপেণ্ডিছ ফিটাৰৰ আছে মেকানিকেল 5টা ভেকেঞ্চি আছে ট্ৰেড এপেণ্ডিছ বইলাৰ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 10টা আছে তাৰপিছতে কেমিকেলত 27টা আছে আকৌ টেকনিকেল এপেণ্ডিচিপ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 15টা আছে টেকনিকেল এপেণ্টাইজ ডিচিপ্লিন ইলেক্ট্ৰিকেলৰ কাৰণে 15টা আছে টেকনিকেল এপেণ্টাইজ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 6টা আছে ট্ৰেড এপেণ্ডিছ ছেক্ৰেটৰিয়েল এছিষ্টেণ্টৰ কাৰণে 5টা আছে ট্ৰেড এপেণ্টিছ একাউণ্টেণ্টৰ কাৰণে 4টা পোষ্ট আছে ট্ৰেড এপেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্লিকেশ্যনৰ কাৰণে 3টা আছে আৰু ট্ৰেড এপেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে 2টা আছে টোটেল 114টা ভেকেঞ্চি আছে এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ চাই যাওঁ ট্ৰেড এপেণ্ডিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্ট ডিচিপ্লিন কেমিকেলৰ কাৰণে বিচাৰিছে 3 বছৰৰ BSc মেথছ ফিজিক্স কেমেষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিত তাৰপিছতে ট্ৰেড এপেণ্ডিছ ফিটাৰ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 10 পাছ উইথ ITI ইন ফিটাৰ ট্ৰেড অফ মিনিমাম 2 years ডিউৰেশ্যন তাৰপিছতে ট্ৰেড এপেণ্ডিছ বইলাৰ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 3 বছৰ BSc মেথছ ফিজিক্স কেমেষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিত বিচাৰিছে ট্ৰেড এপেণ্ডিছ ডিচিপ্লিন কেমিকেলৰ কাৰণে 3 years ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং কেমিকেল টেকন'লজি ৰিফাইনাৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং টেকনিকেল এপেণ্ডিচিপ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে টেকনিকেল এপেণ্ডিচিপ ডিচিপ্লিন ইলেক্ট্ৰিকেলৰ কাৰণে বিচাৰিছে 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং টেকনিকেল এপেণ্ডিচিপ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে বিচাৰিছে 3 years ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেল ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং তাৰপিছতে ট্ৰেড এপেণ্ডিছ ছেক্ৰেটৰিয়েল এছিষ্টেণ্ট তাৰ কাৰণে 3 years BA BSc বা BCom হ'ব লাগিব একাউণ্টেণ্টৰ কাৰণে 3 yearsৰ BCom বিচাৰিছে আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছৰ কাৰণে 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে 12 পাছ উইথ স্কিল চাৰ্টিফিকেট হোল্ডাৰ ইন ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ বিচাৰিছে ইয়াৰ পিছতে মই আপোনালোকক দেখাওঁ বঙাইগাঁৱৰ কাৰণে কি এটা ভেকেঞ্চি আছে বঙাইগাঁৱৰ কাৰণে 135টা আছে এপ্লিকেশ্যন প্ৰচেছ 3 তাৰিখৰ পৰা 2 জুনলৈকে হ'ব টেণ্টেটিভ ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ কেণ্ডিডেটছ 9 তাৰিখে 9 জুনত কৰিব আৰু টেণ্টেটিভ ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন 16 জুনৰ পৰা 24 জুনৰ ভিতৰত হ'ব ইয়াত এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্টৰ কাৰণে 40টা আছে ট্ৰেড এপেণ্ডিছ ফিটাৰ ডিচিপ্লিন মেকানিকেলৰ কাৰণে 6টা আছে বইলাৰৰ কাৰণে 15টা আছে কেমিকেলৰ 15টা আছে এনেকৈ কৰি পেলাই টোটেল একাউণ্টেণ্টৰ 5টা আছে ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছৰ কাৰণে 4টা আছে ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে 2টা আছে টোটেল 135টা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মোৰেলছ একেই হয় যোনখিনি গুৱাহাটী ৰিফাইনেৰীৰ কাৰণে বিচাৰিছে ইয়াতো সেই একেই কোৱালিফিকেশ্যনে হয় খালি ইয়াতে জব ট্ৰেইনিঙৰ লোকেশ্যনটো বেলেগ এজ লিমিট একেই 18 পৰা 24 yearsৰ ভিতৰত আৰু
Selection procedure একে হয়, written test আৰু document verification হ'ব আৰু application process টো same হয়, online আপোনালোকে apply কৰিব পাৰিব। ইয়াৰ পিছত next মই আপোনালোকক দেখাও 30 টা আছে ডিগবৈ ৰিফাইনাৰীৰ কাৰণে। তাৰিখৰ পৰা 3 মে'ৰ পৰা 6 জুনৰ ভিতৰত এপ্লিকেশ্যন প্ৰচেছটো কৰিব লাগিব আৰু ইয়াতে ভেকেন্সিসমূহ বেলেগ বেলেগ হয়, এইখিনি বেলেগ বেলেগ ডিচিপ্লিনৰ কাৰণে বেলেগ বেলেগ আছে। 60 টা ভেকেন্সি আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি একেই হয়, এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। ইয়াতে যোনটো এজ লিমিট আছে সেইটো 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 24 ইয়াৰ্ছৰ ভিতৰত হ'ব এজ অফ 31st May 2025 for general EWS candidate আৰু যদি ৰিলেক্সেশ্যন থাকিব upper age limit to ST, SC, OBC, NCL, PWD as per government guidelines হিচাপত। Marksheet by certificate issued by Board of Secondary Education for passing matriculation examination shall be accepted only as a document in support of age আৰু reservation concession এইখিনি লিখা আছে, এবাৰ চাব, মই ডিটেইলছ পঢ়ি নিদো। ডকুমেণ্ট ভেৰিফিকেশ্যনত এইসমূহ ডকুমেণ্টছ লাগিব। এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব, যোনটো অফিচিয়েল ৱেবছাইট আছে IOCLৰ, সেইটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। যিহেতু মই আপোনালোকক অলৰেডি দেখাইছিলোঁ ইণ্ডিয়ান অইল ফৰ ইউ, তাৰপিছত ইণ্ডিয়ান অইল ফৰ কেৰিয়াৰ্ছ এপেণ্ডিচিপত ক্লিক কৰিব, ক্লিক হিয়াৰ টু এপ্লাই অনলাইন, এনেকৈ কৰি পেলাই আপোনালোকে প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, যোনখন মই অলৰেডি দেখাইছোঁ। ইয়াতে দেখিছে গুৱাহাটীৰ কাৰণে আছে, বাৰাউনীৰ কাৰণে আছে, গুজৰাট, হালদিয়া, মথুৰা, PRPC, পানীপত, ডিগবৈ, বঙাইগাঁও, এইখিনি জেগাৰ কাৰণে আছে। ইয়াতে বেলেগ বেলেগ এপেণ্ডিচৰ কাৰণে বেলেগ বেলেগ আছে। ইয়াতে গোটেইখিনি মেনশ্যন কৰা আছে, আপোনালোকে এখন এবাৰ ডিটেইলছটো পঢ়ি ল'ব। মই গোটেইখিনি আপোনালোকক এইখন পঢ়ি নিদোঁ, এইখন 9 পেজৰ হয়। ইয়াতে গোটেইখিনি মেনশ্যন কৰা আছে। আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেন্তে এই ট্ৰেইনিংসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। ষ্টাইপেণ্ডৰ কথাটো ইয়াতে দিছে, ৰেট অফ ষ্টাইপেণ্ড পেয়েবল টু এপেণ্ডিচিপ পাৰ মান্থ শ্বেল বি এজ প্ৰেছক্ৰাইব আণ্ডাৰ এপেণ্ডিচিপ এক্ট 1961 1973, এপেণ্ডিচিপ ৰুলছ 1992 এজ এমেণ্ডেড এণ্ড কৰ্পৰেশ্যন গাইডলাইনছ। আৰু 32 ডেজৰ লিভ থাকিব, 8 ডেজ পাৰ কোৱাৰ্টাৰ, এনেকৈ ধৰি এইখিনি আপোনালোকে এবাৰ চাই ল'ব। এইখন মই শ্বেয়াৰ কৰি দিম আপোনালোকক। আৰু এপ্লিকেশ্যন কৰা প্ৰচেছটো, যোনটো এপ্লিকেশ্যনৰ যোনটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম। আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। কাৰোবাৰ যদি এই ট্ৰেইনিংসমূহৰ কাৰণে এলিজিবিলিটি মিলে বা আৱশ্যকতা আছে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।